আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ অসম চৰকাৰেও ইতিমধ্যে 9 বছৰ সম্পূৰ্ণ কৰিছে। প্ৰথম 5 বছৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু 4 বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, অৰ্থাৎ আমাৰ অসম চৰকাৰৰ 9 বছৰ। এই 9 বছৰত আমাৰ ৰাজ্যখনো ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত যথেষ্ট আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে। মই কেইটামান উদাহৰণ আপোনালোকক দিছোঁ। কংগ্ৰেছৰ যিসকল নেতা তেখেতসকলে কৈ থাকে যে অসম আগবাঢ়ি যোৱা নাই বা অসমৰ লৈ তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰে। 2014 চনত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াই 2016 চনত যেতিয়া চৰকাৰ এৰি থৈ গৈছিল, সেই সময়ত অসমৰ GSDP আছিলে মাত্ৰ 1.5 লাখ কোটি টকা, 1.5 লাখ crore। আৰু আমি এইটো কথা গৌৰৱেৰে কওঁ যে 2024-25 যিটো বিত্তীয় বৰ্ষ, মানে বিগত যিটো বিত্তীয় বৰ্ষ আমাৰ 31 মাৰ্চ 2031 তাৰিখে শেষ হৈছে, 31 মাৰ্চ 2025 তাৰিখে যিটো বিত্তীয় বৰ্ষ শেষ হৈছে, তেতিয়ালৈকে আমাৰ ৰাজ্যখনৰ GSDP হৈছে 6.5 লাখ কোটি টকা। ক'ত 1.5 লাখ কোটি টকা, ক'ত 6.5 লাখ কোটি টকা, 5 লাখ কোটি টকাৰ GSDP জাম্প 9 বছৰৰ ভিতৰত। এইটো হৈছে আমাৰ চৰকাৰখনৰ আটাইতকৈ ডাঙৰ এটা এচিভমেণ্ট। এতিয়া আপোনালোকেও এই কথাটো ভাবিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইমান বিশাল আমাৰ এটা অৰ্থনীতি ৰাজ্যখনত গঢ়ি তোলাটো কেনেকৈ সম্ভৱ হ'ল। কাৰণ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া 2016 চনত যেতিয়া চৰকাৰ গঠন হৈছিল, সেই সময়ত প্ৰথম চৰকাৰত আহিয়েই আমাৰ মাননীয় সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী আছিল। বিত্তীয় ব্যৱস্থাটো শৃংখলাবদ্ধ কৰাৰ কাৰণে, বিত্তীয় ব্যৱস্থাটো নিয়ন্ত্ৰিত কৰাৰ কাৰণে যিবিলাক পলিচি লোৱা হ'ল, যিবিলাক কঠোৰ পদক্ষেপ লোৱা হ'ল, যাৰ ফলশ্ৰুতিত আজি আমাৰ ৰাজ্যখনৰ অৰ্থনীতি যথেষ্ট শক্তিশালী হ'বৰ কাৰণে সক্ষম হৈছে। আপোনালোকৰ এটা কথা মনত আছে, তৰুণ গগৈ ডাঙৰীয়াৰ শেষৰখন চৰকাৰৰ বাজেট আছিলে 42,000 কোটি টকা। তাতে কেপিটেল এক্সপেণ্ডিচাৰ আছিলে মাত্ৰ 5,000 কোটি টকা। এইবাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যিখন আমাৰ বাজেট বিধানসভাৰ বাজেট দাখিল কৰিলে, তাত আমাৰ 31,000 কোটি টকা আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ প্ৰস্তাৱ। 1.5 লাখ কোটি টকাৰ এখন বাজেট, মোটামুটি 1.5 লাখ কোটি টকাৰ এখন বাজেট। অৰ্থাৎ বাজেটৰ যিটো চাইজ, এইটো 42,000 কোটি টকাৰ পৰা আহি আমাৰ 1.5 লাখ কোটি টকা হ'ল। এতিয়া বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰচাৰ চলে, অপপ্ৰচাৰ চলে, আৰু এই প্ৰচাৰ অপপ্ৰচাৰবিলাকৰ আমি উত্তৰ যোৱা সময়খিনিত আমি দি আছোঁ। যোৱা সময়খিনিত আমাৰ ৰাজ্যখনত বিশেষকৈ 1.19 লাখ, অৰ্থাৎ 1.19 লাখ চৰকাৰী চাকৰি দিয়া হৈছে। 1,19,000 যুৱকক আমাৰ চৰকাৰৰ অধীনত চাকৰি দিয়া হৈছে। আমাৰ চৰকাৰখনৰ প্ৰতিশ্ৰুতি আছিল আমি 1 লাখ চাকৰি দিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি আছিল যে আমি অসমত 1 লাখ চাকৰি আমি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু এই সংখ্যাটো ইতিমধ্যে 1.19 লাখ, অৰ্থাৎ 1,19,000 যুৱকে ইতিমধ্যে চাকৰি পাইছে। আৰু এই যে চাকৰি পালে, এইটো স্বচ্ছ আৰু নিকা এটা নিযুক্তিৰ ব্যৱস্থাৰ যোগেদি এই চাকৰি পোৱাটো সম্ভৱ হৈছে। গতিকে এইটো হৈছে আমাৰ চৰকাৰখনৰ এটা ডাঙৰ এচিভমেণ্ট। যোৱা সময়খিনিত আমাৰ ৰাজ্যখনৰ যিখন পাব্লিক ছাৰ্ভিচ কমিশ্যন আছিল, ৰাকেশ পালৰ কাহিনীবিলাক আপোনালোকে জানে, তাৰ বিৰুদ্ধে আমাৰ চৰকাৰখনে লোৱা কঠোৰ পদক্ষেপৰ কথাও জানে। আৰু আজি APSCৰ যোগেদি আমাৰ যিবিলাক চাকৰি ইতিমধ্যে দিয়া হৈছে, সম্পূৰ্ণ স্বচ্ছ আৰু নিকা এক ব্যৱস্থাৰ যোগেদি এই চাকৰিখিনি দিয়াটো ইতিমধ্যে সম্ভৱ হৈছে। ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ যিবিলাক ৰেংকিং ওলাই আছে, মাননীয় মুখ্যমন্ত্ৰীসকলৰ যিটো ৰেংকিং কৰা যায়, জনপ্ৰিয়তা ৰেংকিঙেই হওক, ৰাজ্যখনৰ গ্ৰয়িং যিটো ষ্টেজ, এইটো হেৰিয়াতে হওক, আজি অসমক কৈ আছে যে ভাৰতবৰ্ষৰ ভিতৰত ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট। অসম হৈছে ভাৰতবৰ্ষৰ ভিতৰতে দ্ৰুত বিকাশশীল এখন ৰাজ্য। এই ৰাজ্যখনত যোৱা 9টা বছৰত আমাৰ ৰাজ্যখনৰ বিশেষভাৱে 53,000 কিলোমিটাৰ আমাৰ বিভিন্ন ৰাস্তা পদূলি ইয়াত ইতিমধ্যে নিৰ্মাণ হৈছে। 53,000 কিলোমিটাৰ। 5খন ইতিমধ্যে দলং আপোনালোকে ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ হৈ থকা দেখিছে। ফুলবাৰী ব্ৰিজৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ মাজুলী আৰু যোৰহাট সংযোগী ব্ৰিজলৈকে এই 5খন নতুন ব্ৰিজ।
ইতিমধ্যে প্ৰতিৰক্ষা বিভাগে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ তলেদি নুমলীগড় আৰু গহপুৰক সংযোগ কৰি যিখন দলং তাৰ DPR ইতিমধ্যে ফাইনেল কৰিছে। আপোনালোকে আৰু এটা কথা মন কৰিব যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ মোদী ডাঙৰীয়াক আমি এইকাৰণে ধন্যবাদ জনাওঁ যে বিজেপি চৰকাৰে অসমক যিমান দিছে, অসম তথা উত্তৰ পূৰ্বাঞ্চলক যিমান গুৰুত্ব দিছে পূৰ্বে কোনো চৰকাৰে দিয়া নাছিল। আজি ৰেলপথ ডাবলিঙৰ কথাটো মই আগতে এবাৰ কৈছোঁ, এতিয়াও কৈছোঁ, কোনো চৰকাৰে গুৰুত্ব দিয়া নাছিল। আমাৰ যিবিলাক ৰেলৱে ষ্টেচন, এই ৰেলৱে ষ্টেচনবিলাক এতিয়া বিশ্ব মানদণ্ডৰ ৰেলৱে ষ্টেচন হিচাপে এতিয়া উন্নীত কৰা হৈছে। কেইদিনমান আগতে নগাঁৱৰ শৈবৰগাঁও যিটো ষ্টেচন, এই ষ্টেচনটো উদ্বোধন হ'ল। উদ্বোধনৰ দিনাখন চাইছোঁ যে এনেকুৱা ধৰণৰ ৰেলৱে ষ্টেচন অসমৰ বুকুত নিৰ্মাণ হ'ব, এইটো কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে এই চৰকাৰ থকা সময়ত আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ। আজি ইষ্ট ৱেষ্ট কৰিডৰ, আজি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে ডিগবৈ ক্ৰছ কৰিছে। আৰু এইফালে উত্তৰ পাৰত গহপুৰলৈকে ইতিমধ্যে নিৰ্মাণ হৈছে আৰু ইফালেও নিৰ্মাণৰ কাৰণে ইতিমধ্যে এটা ছাৰ্ভে চলি আছে। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথে মোটামুটি আমাৰ ৰাজ্যখনৰ সকলো অংশ ইতিমধ্যে কভাৰ কৰিছে। বঙাইগাঁও জিলাত এই যিটো অভয়াপুৰীত মাল্টি মডেল লজিষ্টিক হাব ইতিমধ্যে নিৰ্মাণ হ'ল। আমি পূৰ্বতে কোনো কল্পনা কৰা নাছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে, মোদী ডাঙৰীয়াৰ চৰকাৰে বঙাইগাঁৱৰ নিচিনা জিলাত এনেকুৱা ধৰণৰ এটা আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ দিব, আমি কেতিয়াও ভবা নাছিলোঁ। আজি এই মাল্টি লেভেল মডেল যিটো আমাৰ লজিষ্টিক হাব, ইয়াৰ যোগেদি ভূটান, বাংলাদেশ, আমাৰ চুবুৰীয়া যিখিনি এছিয়ান কাণ্ট্ৰি, এই এছিয়ান কাণ্ট্ৰিবিলাকৰ লগত জলপথেৰে ব্যৱসায় কৰাটো এটা খুব সুন্দৰ এটা ব্যৱস্থা আমাৰ এই বঙাইগাঁও জিলাৰ পৰা আৰম্ভ হ'ল। এনেকুৱা ধৰণৰ যিবিলাক আন্তঃগাঁথনি ইতিমধ্যে ৰাজ্যখনত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আমাৰ ৰাজ্য চৰকাৰে যেনেধৰণে আজি নিৰ্মাণ কৰিছে, ইয়াৰ যোগেদি মই ভাবোঁ যে আগন্তুক সময়খিনিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈ আছে যে নৰ্থ ইষ্ট মানে নিউ ইঞ্জিন অফ ডেভেলপিং ইণ্ডিয়া, যে ভাৰতবৰ্ষৰ বিকাশৰ এইটো এটা নতুন ইঞ্জিন, আৰু যাৰ যোগেদি আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলক সাউথ ইষ্ট এছিয়াৰ হাব হিচাপে নিৰ্মাণ কৰাৰ কাৰণে মোদী ডাঙৰীয়াৰ যিটো সপোন, এই সপোন আজি বাস্তৱায়িত হ'বলৈ গৈ আছে। আজি প্ৰথম পদক্ষেপ হিচাপে আমাৰ মাল্টি মডেল লজিষ্টিক হাব নিৰ্মাণ হ'ল। ইতিমধ্যে আমাৰ বৰঝাৰ যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ, এইটো উন্নীতকৰণৰ কাম ইতিমধ্যে চলি আছে, যাৰ যোগেদি এইটো এটা আন্তৰ্জাতিক বিমানবন্দৰ হিচাপে আমাৰ এছিয়ান কাণ্ট্ৰিবিলাকৰ লগত ইয়াৰ সংযোগ স্থাপনৰ কাৰণে যিটো ব্যৱস্থা, এই ব্যৱস্থাটো ইতিমধ্যে আমাৰ চৰকাৰখনৰ ফালৰ পৰা ইয়াৰ ইতিমধ্যে পৰিকল্পনা হৈছে। ইয়াৰ উপৰিও আজি ডিব্ৰুগড় যিটো বিমানবন্দৰ ইতিমধ্যে সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামত নামাকৰণ কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু অসম বিধানসভাই ইয়াৰ সৰ্বসন্মতিক্ৰমে এটা প্ৰস্তাৱ পাছ কৰিছে। গতিকে বন্ধুসকল, যিমানখিনি উন্নয়নমূলক কাম কাজ যোৱা সময়খিনিত হৈছে মাননীয় মোদী ডাঙৰীয়াৰ সহযোগত, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, এই সময়খিনিত মই কেইটামান উদাহৰণ দি মোৰ আজি কথাখিনি মই সামৰিম। কেইটামান আঁচনি কংগ্ৰেছ নেতাসকলে কাণ পাতি শুনক। এইখিনি কাম আপোনালোকেও কৰিব পাৰিলেহেঁতেন, কংগ্ৰেছৰ নেতাসকলেও কৰিব পাৰিলেহেঁতেন, কাৰণ আপোনালোকৰ এইখন অসমৰ পৰা নিৰ্বাচিত কৰি পঠিওৱা সাংসদেই দেশৰ প্ৰধানমন্ত্ৰী আছিল। কিন্তু আপোনালোকে ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠোৱা যিজন প্ৰধানমন্ত্ৰী, সেই প্ৰধানমন্ত্ৰীজনে অসমক কেনেকৈ বঞ্চনা কৰিছিল তাৰ এটা উদাহৰণ দিছোঁ। ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া 13 ফাইনেন্স কমিশ্যন আছিল, অসমক 13 ফাইনেন্স কমিশ্যনে গ্ৰাণ্টছ দিছিলে মাত্ৰ 58,000 কোটি টকা, 58,000 crore মাত্ৰ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিল, দেশৰ প্ৰধানমন্ত্ৰী হ'ল, 14 ফাইনেন্স কমিশ্যন আহিল। 14 ফাইনেন্স কমিশ্যনে অসমক দিলে 1,55,000 কোটি টকা, 1,55,000 কোটি টকা। কংগ্ৰেছৰ নেতাসকলে এতিয়া কৈ থাকে যে তেখেতসকলে অসমৰ কোনোবা এখন চহৰক তেখেতলোকে ছিংগাপুৰ বনাম বুলি কৈছে। কিন্তু তেখেতসকলে যিজন নেতাৰ কথা কৈ আছে, এইসকল নেতাৰ নেতৃত্বতে অসমখনক বঞ্চনা হৈছিল। অসমৰ ভূগৰ্ভত সঞ্চিত হৈ থকা মূল্যৱান প্ৰাকৃতিক সম্পদ, খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ, এই নিষ্কাশনৰ নামত আমি আইন অনুসৰি যিটো আমি ৰয়েলটি পাব লাগে, আমি যিখিনি চেছ পাব লাগে, তাৰ যিটো অংশ পাব লাগে, এইখিনি মনমোহন সিং চৰকাৰে বন্ধ কৰি ৰাখিছিল।
তাৰ পৰিমাণ আছিল ৭,৭৭০ কোটি টকা। সেই সময়ত কংগ্ৰেছৰ এই যিবিলাক নেতা বৰ্তমান যিবিলাকে আমাৰ চৰকাৰখনক সমালোচনা কৰে, তেখেতসকলৰ কিন্তু মুখৰ মাত নাছিল। আজি ডাঙৰ ডাঙৰ প্ৰেছমিট কৰি থকা যিবিলাক কংগ্ৰেছৰ নেতা ৰিপুণ বৰাৰ পৰা আৰম্ভ কৰি প্ৰদ্যুৎ বৰদলৈৰ পৰা আৰম্ভ কৰি তেখেতসকলে কিন্তু সেই সময়ত মনমোহন সিঙৰ এই বঞ্চনাৰ বিৰুদ্ধে কোনেও এষাৰ মাত মতা নাছিল। আমাৰ চৰকাৰ অহাৰ পিছত, মোদী ডাঙৰীয়া চৰকাৰ অহাৰ পিছত খাৰুৱা তেলৰ ৰয়েলটিৰ বাবদ অসমে পাব লগা ৭,৭৭০ কোটি টকা ২০১৭ চনত মনমোহন সিং চৰকাৰৰ বঞ্চনাৰ যোগ্য প্ৰত্যুত্তৰ হিচাপে মোদী ডাঙৰীয়াই অসমৰ কাৰণে মুকলি কৰি দিছিল। বৈতামাৰীত ইয়াত এটা অসম পেট্ৰকেমিকেলছ লিমিটেডৰ এটা প্ৰকল্প স্থাপন হ'ল। ইয়াৰ অপাৰেশ্যন ইতিমধ্যে আৰম্ভ হ'ব। এইটো বঙাইগাঁও জিলাৰ কাৰণে মই ভাবোঁ যিটো এটা দ্বিতীয় এটা উদ্যোগ BRPLৰ পিছত বা আমাৰ NTPCৰ পিছত অবিভক্ত যিখন বঙাইগাঁও জিলা তাৰ কথা কৈ আছোঁ। এইটো এটা ডাঙৰ উদ্যোগ আৰু এই ব্যৱস্থাটো কিন্তু আহিলে কাৰ যোগেদি? ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ যোগেদি। কংগ্ৰেছৰ চৰকাৰে কোনো দিনেই এই নামনি অসমৰ বিকাশৰ কাৰণে তেখেতসকলে এনেধৰণৰ কোনো ইতিবাচক চিন্তা তেওঁলোকে যোৱা সময়খিনি কৰিব পৰা নাছিল বা কৰা নাছিল। গতিকে বন্ধুসকল, আজি আপোনালোকক মই এটা কথা কৈছোঁ, 15 ফাইনেন্স কমিশ্যনত আমাৰ ৰাজ্যখনে ইতিমধ্যে প্ৰায় 3.5 লাখ কোটি টকা লাভ কৰিছে। 16 ফাইনেন্স কমিশ্যন আহি আছে। 16 ফাইনেন্স কমিশ্যনে আমাৰ ৰাজ্যখনক আৰু অধিক ধনৰ যোগান দিব বুলি আমি বিশ্বাস কৰিছোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখন বিকাশৰ দিশত আগবাঢ়ি গৈছে। আমাৰ ৰাজ্যখনত ইতিমধ্যে বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনি আৰু বিভিন্ন ধৰণৰ